চব পলিটিক্স গাইজ, চব পলিটিক্স। শুনি লওক, ভিতৰত আছে যিখিনি কথা নেকি কৈছে সেইখিনি আপোনালোকে শুনি লওক, একদম কাণ খুলি পেলাই শুনি লওক। এতিয়া এই কামোৰা বাকৰা কৰাৰ দিন নাই। দালালবাজি সংগঠন কিছুমান লগাই দিয়ে, সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 কৰিব আৰু আপোনালোকক বুৰ্বক বনাব। বানপানীৰ ইস্যুটো ঘূৰাই লৈ যায় অসম মেঘালয় কৰি পেলালে। আজি আমাৰ ল'ৰা ছোৱালীয়ে তাতে শ্বিলঙত কাম কৰি আছে, আমাৰ যদি ল'ৰা ছোৱালী কোনোবা এটাক মাৰি পেলাই তেতিয়া কোন দায়ী হ'ব? অসম গভৰ্ণমেণ্টে তেতিয়া ৰেছপনচিবিলিটি ল'ব নেকি? যদি কোনোবা এটা ল'ৰা বা ছোৱালী তাতে মাৰি পেলাই জুবিন বেগত জুবিনেই ন্যায় নাপায়, তেনেহ'লে আমাৰ দৰে সৰু সুৰা মানুহে ক'ত ন্যায় পাব? বানপানীৰ ইস্যুটো গুচাবৰ কাৰণে অসম মেঘালয় ইস্যু আহিছে, জুবিন গাৰ্গৰ ইস্যুটো গুচাবৰ কাৰণে এইবিলাক অসম মেঘালয় ইস্যু চলি আছে। মানুহে এই কথাখিনি বুজি পোৱা উচিত, সচেতন নাগৰিকে এই কথাখিনি বুজি পোৱা উচিত আৰু সচেতন নাগৰিকে এই বস্তুখিনি শ্বেয়াৰ কৰিব লাগে, যাতে মানুহে গম পায়, যাতে সদনত মানুহে গম পায়, যাতে মন্ত্ৰী এম এল এ বিলাকে দিয়া ভুৱা যিবিলাক আমাৰ প্ৰতিশ্ৰুতি, ভুৱা প্ৰতিশ্ৰুতিবোৰ যাতে তেওঁলোকে গম পায়। আজি খং উঠিলেও আমি একো কৰিব নোৱাৰো, আমাৰ বাক স্বাধীনতা ৰোধ কৰা হৈছে। আজি আমি মাত মাতিব নোৱাৰা হৈছো, আমাক জেলত ভৰাই থৈ দিয়া হৈছে। কিন্তু কিয় আজি কাজিৰঙাৰ বাফাৰ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিবলৈ লৈছে? মানুহবিলাকে কিয় নিমাত হৈ বহি আছে? মানুহবিলাক কিয় নিমাত হৈ বহি আছে? নে মানুহবিলাকৰ একো হেৰিয়ে নাই? আজি অসমত ড্ৰাগছ ইজিলি এভেইলেবল হৈ গৈছে। কাজিৰঙা ইস্যু, কাজিৰঙাটো কি ডাইভাৰ্চন? কাজিৰঙাৰ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অসম আৰু মেঘালয়ৰ মাজত কাজিয়া লগাই দিছে, কেব চালকবিলাকৰ মাজত কাজিয়া চলাই দিছে। কাজিৰঙাৰ বাফাৰ জোনটো চেঞ্জ কৰিবৰ কাৰণে এইবিলাক কৰিছে আৰু ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে। মই বুজাই আছো, মই যিহেতুকে বহুত এইবিলাকৰ মাজত সোমাই গৈছো, আপোনালোকে গম পায়। ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে, যেনেকে কিছুমান কি ধদুৱা সংগঠন, দালালবাজি সংগঠন কিছুমান লগাই দিয়ে। সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 কৰিব আৰু আপোনালোকক বুৰ্বক বনাব। এই দালালবোৰ হৈছে নিজৰ পুহি থোৱা দালাল সংগঠন বুলি যে কয়, ইহঁতে অকল দালালগিৰি কৰি আছে। অসমীয়াৰ কাৰণে কাম কৰা নাই, মালৰ কাৰণে কাম কৰি আছে। মাল মাল মাল, অসমীয়া জাতিটোৰ কাৰণে কাম কৰি থকা নাই, মালৰ কাৰণে কাম কৰি আছে। বুজি পোৱাটো উচিত, এই দালাল বিলাকক বুজি পোৱাটো উচিত, ঠিক আছে? আৰু এই দালাল বিলাকে থেপ 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 অকল দালালগিৰি কৰে, অনা অসমীয়াক দালালগিৰি কৰি পইচা কামাই আছে, ঠিক আছে? তো এই কথাটো সকলোৱে বুজি পোৱা উচিত। মই বাৰে বাৰে কৈছো, আৰু মই কৰি থকা সংগ্ৰামখনত মই অকলে সংগ্ৰাম কৰি আছো। মই কাকো কোনো দল সংগঠন নাই, মই ভিক্টৰ দাস, মই অকলে সংগ্ৰাম কৰি যাম। মই মাৰ খাব লাগিলে মাৰ খাম, মই জেল যাব লাগিলে জেল যাম। মই যি অৱস্থা মোৰ হৈ যাওক, মই এটা পাগল হয়। য়েছ, আই এম এ মেড পাৰ্চন। মই মোৰ জাতিটোৰ কাৰণে মই পাগল, মই মোৰ পাপাৰ কাৰণে পাগল, মই জুবিনদাৰ কাৰণে পাগল। য়েছ, আই এম এ মেড। মই একচেপ্ট কৰো মই পাগল হয় বুলি। তহঁতে মোক নতুনকে পাগল সজাবলৈ চেষ্টা কৰি লাভ নাই। মই অলৰেডি পগলা ফটেকত যাই আহিছো, মই পাগল হয়। কিন্তু এই পাগলে মেথছ, জিকে, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ এনেকুৱাকে পঢ়াব যে তোৰ 14 গোষ্ঠীয়ে বুজি পোৱাকে পঢ়াই দিব পাৰিব। যোনজনী ছোৱালীয়ে মোক এইমাত্ৰ পাগলী বুলি কলি, তাইক মই এটা কথা কওঁ যে মেথছ, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, জিকে আৰু ইংলিছ এই পাগলে যেতিয়া পঢ়াব ন, তোৰ 14 গোষ্ঠী উদ্ধাৰ হৈ যাব। বুজি পাইছ? তো এইকাৰণে আলবাল নকৰিবি, মোৰ লাইভত আহি কমেণ্ট নকৰিবি। সিদিনা তাই কমেণ্ট কৰিছে একলেণ্ডত মুতাই দিছো তাইক মই কেলা। বুজি পাইছ? তো এইবিলাক নকৰিবি মোৰ লাইভত আহি।